হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি ৰাতিপুৱা ল'ৰাক টিফিন দিবৰ কাৰণে এনেকৈ ৰেডি কৰাই লৈছোঁ। মানে সি পৰঠা খাই বিৰাট ভাল পায়, তো মোৰ সময় নহয় কাৰণে মই যোৱা ৰাতি মই অকণমান এটা পেকেট কিনি আনিছিলোঁ ইয়াৰ ৰেডিমেড পৰঠা। মানে ঘৰত বনাব মানে অকণমান হেৰি হয়, প্ৰব্লেম হয়, তো সেইকাৰণে ৰেডিমেডটো মই আনি থৈ দিছোঁ। আৰু সি মানে খাই বিৰাট ভাল পায়। এয়া অকণমান মানে ঘিউ আৰু বাটাৰ নহ'লে এনেকৈ ভাজি ল'লে বিৰাট টেষ্টিও হয় খাবলৈ। মই কিন্তু তাক বাটাৰ আৰু ঘিউ একেবাৰে দিয়া নাই, আমাৰ ল'ৰাই একেবাৰে বাটাৰ আৰু ঘিউ নাখায়। তো মই অকণমান মিঠাতেল দিছোঁ, ৰিফাইনো নিদিওঁ মই তাক। কেতিয়াবা মানে গেছৰ প্ৰব্লেম হয় তাৰ, ৰিফাইনটো দিলে মানে পেটটো বিষাব পাৰে, সেইকাৰণে মই অকণমান মিঠাতেল ইউজ কৰিছোঁ। তো এনেকৈ বনাই দিছোঁ আৰু আলু ভাজিৰ লগত এয়া এনেকৈ ৰেডি কৰাই দিছোঁ। আৰু তাৰপিছত অকণমান এটা কল দি দিছোঁ, মানে আমাৰ কলটো ৰেগুলাৰ টিফিনত দিব লাগে, যিকোনো ফ্ৰুইটছ এটা। তাৰে লগতে অকণমান আলু ভাজি দিছোঁ। আলু ভাজিৰ লগত সি পৰঠাটো খাই ভাল পায়, তো সেইকাৰণে মই আলুকে ভাজি দিছোঁ। তো এনেকৈ ৰেডি কৰাইছোঁ। তো আপোনালোকে কেনেকৈ টিফিন ৰেডি কৰে জনাব দেই। আৰু মই তাক ষ্টীলৰ টিফিন দিওঁ, কাৰণ বস্তুটো পূৰা গৰম হৈ থাকে ষ্টীলৰ টিফিনত দিলে। ধন্যবাদ।